নমস্কাৰ সকলোকে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বিষয়বস্তু হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। অসম চৰকাৰৰ শিক্ষা বিভাগ লগতে সমগ্ৰ ভাৰতবৰ্ষত ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে আচলতে এক অনন্য কাৰ্যসূচী গ্ৰহণ কৰিছে, যাৰ নাম হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, যদি অসমীয়াত ক'বলৈ যোৱা যায় বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। আৰু এই আঁচনিৰ অধীনত এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ লোৱা হৈছে যে 2026-27 বৰ্ষৰ ভিতৰত বিদ্যালয়ত তৃতীয় শ্ৰেণীক সম্পূৰ্ণ কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে শুদ্ধকৈ পঢ়িব পাৰে, অৰ্থ বুজি লিখিব পাৰে বা গণিতৰ যিবিলাক ধাৰণা সেই ধাৰণাবিলাক আহৰণ কৰিব পাৰে বা শিকন যিবিলাক ফলাফল সিহঁতে আহৰণ কৰিবলৈ সক্ষম হ'ব, সেইখিনি যাতে প্ৰায়োগিক ক্ষেত্ৰত বা গতিশীল জীৱন সমাজ ব্যৱস্থাত যাতে সিহঁতে প্ৰয়োগ কৰিব পাৰে, তাৰ লক্ষ্য হিচাপে তাক লোৱা হৈছে। আৰু এই ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি নিপুণ অসমৰ অধীনত বিদ্যালয়ত ইমপ্লিমেণ্ট কৰাৰ অধীনত এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু এইখনেই হৈছে সেইখন পত্ৰ। আৰু এই পত্ৰখনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ আছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে জনেল পৰ্যায়ৰ RP সকলৰ প্ৰশিক্ষণৰ সংক্ৰান্তত। এই সকলোখিনি কথা জানিবলৈ হ'লে সেই নিৰ্দিষ্ট বা বিশেষ পত্ৰখনলৈ আগবাঢ়িব লাগিব। গতিকে সময় পলম নকৰি সেই পত্ৰখনত কি কথা উল্লেখ আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ আহক। এইখনেই আছিল পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 12/7/2024 আৰু পঠাইছে এক্সিকিউটিভ ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষা অসমৰ পৰা আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং ৰিচিডিউল অফ 5 ডে জোন লেভেল ৰেচিডেন্সিয়েল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চনছ এণ্ড 5 days ব্লক লেভেল নন ৰেচিডেন্সিয়েল টিচাৰ্ছ ট্ৰেইনিং অন দ্য ইমপ্লিমেণ্টেশ্যন নিপুণ অসম FLN অৰ্থাৎ নিপুণ অসম FLN ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত 5 দিনীয়া জনেল লেভেলৰ ৰেচিডেন্সিয়েল প্ৰশিক্ষণ লগতে 5 দিনীয়া ব্লক লেভেল নন ৰেচিডেন্সিয়েল শিক্ষকসকলৰ প্ৰশিক্ষণৰ সংক্ৰান্তত। তাৰ পৰৱৰ্তী এই অংশখিনিত পুনৰ উল্লেখ কৰি লিখিছে, মই চমুকৈ ক'বলৈ চেষ্টা কৰিম যে 5 days জোন লেভেল যি ৰেচিডেন্সিয়েল ট্ৰেইনিং অনুষ্ঠিত হ'ব ৰিচোৰ্চ পাৰ্চনসকলৰ, গতিকে সেই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব 1 আগষ্টৰ পৰা 5 আগষ্টলৈকে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 5 দিনৰ কাৰণে ব্লক লেভেলৰ নন ৰেচিডেন্সিয়েল শিক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব নিপুণ অসম ইমপ্লিমেণ্টেশ্যনৰ সংক্ৰান্তত আৰু তাৰিখ উল্লেখ কৰি লিখিছে 16 আগষ্টৰ পৰা 28 আগষ্টৰ ভিতৰত। কিন্তু যেতিয়া নন ৰেচিডেন্সিয়েল প্ৰশিক্ষণ অনুষ্ঠিত হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলৰ, সেই প্ৰশিক্ষণ কিন্তু 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। এইখনেই আছিল সেইখন পত্ৰ য'ত উল্লেখ কৰা আছে FLN নিপুণ অসমৰ ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত জনেল লেভেলৰ ৰেচিডেন্সিয়েল ট্ৰেইনিং আৰু ব্লক লেভেলৰ নন ৰেচিডেন্সিয়েল ট্ৰেইনিঙৰ সম্পৰ্কত ইয়াত উল্লেখ কৰা আছে আৰু কেতিয়া কেতিয়া এই জনেল লেভেল প্ৰশিক্ষণ অনুষ্ঠিত হ'ব আৰু কেতিয়া নন ৰেচিডেন্সিয়েল ব্লক পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব ইতিমধ্যে ব্যাখ্যা কৰা হৈছে, ব্যক্ত কৰা হৈছে পত্ৰখনৰ আলমত আপোনালোকে জানিবলৈ সক্ষম হ'ল। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুসকলে যিহেতু প্ৰশিক্ষণ ল'ব লাগিব, গতিকে বিষয়টো অৱগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।